বিজেপিৰ ওচৰত অগপৰ নিৰ্লজ্জ আত্মসমৰ্পণ ক্ষমতাৰ বাবে বিজেপিৰ চৰণত অগপ বিভিন্ন পক্ষৰ তীব্ৰ প্ৰতিক্ৰিয়া শুনক আমি আৰম্ভণিৰ পৰা কৈ আছিলোঁ এই গোটেই কথাটো যে যেতিয়া AGPয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল আৰু যেতিয়া তেওঁলোকে কেব বিৰোধী আন্দোলন কৰিছিল আমি তেতিয়াৰ পৰা কৈ আছিলোঁ যে এইখন এখন নাটক AGPয়ে নাটক কৰিছে আৰু তেতিয়া আমাৰ কথা বহুতে বিশ্বাস কৰা নাছিল যদিও আজি সেই কথা সত্যত প্ৰমাণিত হ'ল যে AGP দল অসমত একেবাৰে চূড়ান্তভাৱে এক্সপ'জ হৈছে তেওঁলোকৰ যে এই যে আঞ্চলিকতাবাদ অসমীয়া জাতীয়তাবাদৰ যে তেওঁলোকৰ যে যিটো মুখা পিন্ধা চৰিত্ৰ সেই গোটেইটো ওলাই গৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ নিৰৱচ্ছিন্ন সংগ্ৰামৰ কাৰণে যেতিয়া বিলখন বিজেপি দলৰ দিল্লী চৰকাৰে যেতিয়া আনিব নোৱাৰিলে তাৰ পিছতো বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া অসমত কৈ আহিলে ৰাইজক সম্পূৰ্ণ ধৰণৰ অপমান কৰি যে বিলখন আমি আনিমেই গতিকে বিল আনিম বুলি কোৱাৰ এই দলটোৰ লগত পুনৰ মিত্ৰতা কিয় এই কথাত অসমৰ ৰাইজক জবাব দিব লাগিব কাৰণ অসমৰ ৰাইজে প্ৰতাৰিত অনুভৱ কৰিছে আস্থাভংগ হৈছে বিশ্বাসভংগ হৈছে সেই জবাব কিন্তু দিব লাগিব এইটো সম্পূৰ্ণৰূপে বা চূড়ান্ত এক বিশ্বাসঘাতকতাৰ বাহিৰে আন একো নহয় এয়া অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা এয়া অসম গণ পৰিষদৰ দলৰ সদস্যসকলৰ প্ৰতি বিশ্বাসঘাতকতা এয়া জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰতি বিশ্বাস ৰখা প্ৰত্যেকজন সৎ বিবেকবান মানুহৰ প্ৰতি বিশ্বাসঘাতকতা অসম গণ পৰিষদ দলটোৱে অসমৰ জনগণৰ সন্মুখত ইয়াৰ জবাব তেওঁলোকে স্পষ্টভাৱে দিব লাগিব এই জবাব আগন্তুক দিনত ৰাইজে তেওঁলোকৰ পৰা বিচাৰিব অতুল বৰাই কৈছিল দেশতকৈ ক্ষমতা ডাঙৰ নহয় বুলি জাতিতকৈ ক্ষমতা ডাঙৰ নহয় বুলি তেওঁ ৰাজহুৱাভাৱে বিবৃতি দিছিল আজি সেই অতুল বৰাই ৰাইজক কওক অসম মাতৃয়ে তেওঁক অনুমতি দিছে নেকি অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত ধ্বংস কৰিবলৈ অগপৰ এই সিদ্ধান্তই অগপক ইতিহাসত পৰিণত কৰিব 2021 চনৰ বিধানসভা নিৰ্বাচনত চাব অগপ নিশ্চিন্ন হৈ যাব অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়াই অগপক মৃত্যুৰ পিনে অগপৰ যাত্ৰা সুনিশ্চিত কৰি দিলে আগন্তুক দিনত আমাৰ চৰকাৰে আহিলে আমি যে কেবখনক আমি হেৰি কৰিম সেই কথাটো আজি অসম গণ পৰিষদ দলে সমৰ্থন কৰিলে বিভিন্ন ধৰণেৰে তেওঁলোকে আস্ফালন কৰিছিলে কিন্তু আজি তেওঁলোকে আহি আজি আমাৰ ওচৰত শৰণাপন্ন হ'বলগীয়া এটা অৱস্থা হ'ল ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ